ABMC এটা এনেকুৱা সংগঠন নহয় যি সংগঠনটোৱে গোটেই বছৰ চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰৰ সমাজ বিৰোধী নীতিৰ বিৰুদ্ধে আন্দোলন কৰিব আৰু নিৰ্বাচনৰ সময়ত মনে মনে থাকিব তেনেকুৱা নীতিত আমি বিশ্বাস নকৰোঁ। আমাৰ স্পষ্ট কথা যে এইবাৰ নিৰ্বাচনত আমি স্পষ্টভাৱে ৰাইজক আহ্বান জনাইছোঁ যে ৰাইজে গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ বাবে ভোট দিয়ক। আমি দেখিবলৈ পাইছোঁ বৰ্তমানৰ যিজন BTC চিফ প্ৰমোদ বড়ো ডাঙৰীয়া, আজি তেখেতে 6ষ্ঠ অনুসূচী অন্তৰ্ভুক্ত এখন BTC কাউন্সিলৰ তেখেত চিফ। আজি ভাৰতৰ সংবিধানে জনজাতিসকলৰ বাবে 6ষ্ঠ অনুসূচীৰ মৰ্যাদা দিছে বাবে তেখেতে আজি ইয়াত 6 শিডিউলৰ এই বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ চিফ হ'ব পাৰিছে। কিন্তু আজিৰ তাৰিখত প্ৰমোদ বড়ো ডাঙৰীয়াই যি বিজেপি দলে দেশৰ সংবিধান ধ্বংস কৰি দিব বিচাৰিছে সেই বিজেপি দলৰ সৈতে মিতিৰালি কৰিছে আৰু সেই একেই বিজেপিৰ সৈতে মিতিৰালি কৰি এই BTCৰ পৰা হেজাৰ হেজাৰ লাখ লাখ অজনজাতি সংখ্যালঘু বিভিন্ন জাতি জনগোষ্ঠীৰ পৰিয়ালক তেখেতে উচ্ছেদ কৰিবলৈ ষড়যন্ত্ৰ আৰম্ভ কৰিছে। আজি মানুহক নিজৰ ঘৰ ভাঙি দি ৰাজপথলৈ উলিয়াই দিয়াটোৱে মানুহৰ মৌলিক অধিকাৰৰ প্ৰাথমিক চৰ্তটো তাতে ভংগ হৈছে। তো তেনেকুৱা ক্ষেত্ৰত প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনে এই BTC অঞ্চলৰ জনগণক যি উচ্ছেদ কৰিবলৈ আজি দীৰ্ঘদিন ধৰি যি ষড়যন্ত্ৰ কৰি আহিছে, যিজন প্ৰমোদ বড়ো ডাঙৰীয়াই BTC নিৰ্বাচনৰ পূৰ্বে স্পষ্টভাৱে কৈছিল যে BTCত EPPLৰ চৰকাৰ আহিলে তেখেত চিফ হ'লে 2 মাহৰ ভিতৰত মাটিৰ পট্টা দিব, সেই চৰকাৰখনে আজি মাটিৰ পট্টা দিয়া দূৰৰ কথা এই BTC অঞ্চলৰ হেজাৰ হেজাৰ জনগণক তেখেতে উচ্ছেদ কৰিবলৈ ষড়যন্ত্ৰ কৰিছে। BTR চুক্তিৰ যি 7.2 দফাত স্পষ্টভাৱে লিখা আছিল যে এই অঞ্চলৰ সাজ মাটি, এই অঞ্চলৰ জলাশয়, এই অঞ্চলৰ PGR VGR মাটিৰ উচ্ছেদ কৰা হ'ব। আৰু যোৱা বছৰ ৱেলফেয়াৰ ফৰ বড়োলেণ্ড নামৰ যিটো ডিপাৰ্টমেণ্টৰ মিটিঙৰ মাইনতত স্পষ্টভাৱে এই কথা লিখা আছে যে 7.2 দফা অনুসৰি এই BTCত সময়ে সময়ে উচ্ছেদ চলাই থকা হ'ব। কিন্তু আমি স্পষ্টকৈ কৈছোঁ যে BTC চুক্তিৰ যি 4.3 দফাত স্পষ্টভাৱে লিখা আছে যে এই BTC চুক্তি হোৱাৰ আগৰে পৰা BTCত বসবাস কৰি থকা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ 100% সুৰক্ষিত ৰাখিব। কিন্তু যিখন BTC চুক্তিৰ দ্বাৰা গঠন হোৱা BTC চিফ হিচাপে তেখেতে আজি বহি আছে, সেই BTC চুক্তিৰ স্পিৰিটটোক ধ্বংস কৰি প্ৰমোদ বড়ো ডাঙৰীয়াই আজিৰ তাৰিখত BTCৰ অজনজাতি তথা বিশেষকৈ সংখ্যালঘুসকলৰ ভূমিৰ অধিকাৰ নচ্ছাত কৰিবলৈ তেখেতে চেষ্টা কৰিছে। আজি আমি স্পষ্টকৈ আহ্বান জনাইছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াই শীঘ্ৰে এই নীতি প্ৰত্যাহাৰ কৰক। আজি স্পষ্টকৈ আমি ক'ব বিচাৰিছোঁ যে এইখিনি মাটিত আজি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ নীতি নিয়মত দোহাই দিছে, PGR VGR ভূমিৰ নীতি নিয়মত দোহাই দি মানুহখিনিক ইয়াৰ পৰা বেদখলকাৰী বুলি আখ্যা দিব বিচাৰিছে। তো আজিৰ তাৰিখত একেখিনি মাটিৰ ওপৰত 6 শিডিউল, একেখিনি মাটিৰ ওপৰত ট্ৰাইবেল বেল্ট এণ্ড ব্লক কেনেকৈ থাকিব পাৰে বুলি এই প্ৰশ্ন আমি ধাৰাবাহিকভাৱে উত্থাপন কৰি আহিছোঁ। সেইকাৰণে আমি ABMC স্পষ্ট কৰি দিছোঁ যে এইবাৰ BTC অঞ্চলৰ ৰাইজে নিজৰ ভূমিৰ অধিকাৰ ৰক্ষাৰ সংগ্ৰামৰ এক অংশ হিচাপে ভোটদান কৰিব, এই কথা আমাৰ স্পষ্ট। ইতিমধ্যে এটা সময়ত ABMCয়ে সাংসদ নৱকুমাৰ শৰণীয়াক সমৰ্থন আগবঢ়াইছিল। সেয়া নতুন কথা নহয়, এইবেলি নৱকুমাৰ শৰণীয়াৰ নমিনেশ্যন বাতিল কৰা হৈছে, কি ক'ব? হয় চাওক, নৱকুমাৰ শৰণীয়া ডাঙৰীয়াক সময়ৰ আহ্বানত 2014 চনত আৰু 2019 চনত প্ৰত্যক্ষভাৱে ABMCৰ নেতৃত্বত লোকসভালৈ নিৰ্বাচন কৰি পঠিওৱা হৈছিল আৰু এই BTC অঞ্চলৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ হেজাৰ হেজাৰ লাখ লাখ জনগণে নৱকুমাৰ শৰণীয়া ডাঙৰীয়াক ভোট প্ৰদান কৰিছিল। কিন্তু বৰ্তমান সময়ত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত তেখেতৰ যি জনজাতিৰ প্ৰমাণ পত্ৰৰ ওপৰত প্ৰশ্ন উঠে, তেখেতৰ মনোনয়ন তেখেত জনজাতি নহয় বুলি, তেখেতৰ জনজাতি চাৰ্টিফিকেটখনত কিবা ভুল থকা বুলি এটা কথা উল্লেখ কৰিছে। আৰু আজি আমি জানিব পাইছোঁ যে নিৰ্বাচনী আয়োগে তেখেতৰ মনোনয়ন পত্ৰ ৰিজেক্ট কৰিছে। তো এই ক্ষেত্ৰত যিহেতু সম্পূৰ্ণ ন্যায়ালয়ৰ বিচাৰাধীন এক বিষয়, এই ক্ষেত্ৰত আমি বিশেষভাৱে তেনেকুৱা মন্তব্য দিব খোজা নাই। এই বিষয়ৰ ওপৰত নিশ্চয় আমাৰ আলোচনা কৰাৰ প্ৰয়োজন আছে। কিন্তু এটা কথা ঠিক যে 2014 চনৰ নিৰ্বাচনত 2019 চনৰ নিৰ্বাচনত যেনেকৈ ABMCয়ে প্ৰত্যক্ষ বা পৰোক্ষভাৱে এক ভূমিকা গ্ৰহণ কৰিছিল, 2023 চনৰ এই নিৰ্বাচনত আমাৰ ভূমিকা আমি গ্ৰহণ কৰিম। আমি স্পষ্টভাৱে ৰাইজৰ মাজলৈ আহিছোঁ, ABMCৰ ৰাইজৰ মাজত থিয় হৈ আজি দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰি আহিছোঁ। আমাৰ মৌলিক যিখিনি সমস্যা, ভূমিৰ সমস্যাৰ ওপৰতে আৰু বিশেষকৈ ABMCৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ বিষয় আছে। এই BTC অঞ্চলত বিগত দিনত বহুকেইটা গোষ্ঠীগত সংঘৰ্ষৰ ঘটনা সংঘটিত হৈ গৈছিল। এই চিৰাং জিলাত হেজাৰ হেজাৰ পৰিয়াল গোষ্ঠী সংঘৰ্ষৰ আক্ৰান্ত হৈছিল। সেই পৰিয়ালবিলাকক ক্ষতিপূৰণ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰমোদ বড়ো ডাঙৰীয়াই দিছিল। হাগ্ৰামা মহিলাৰ ডাঙৰীয়াটো সেই প্ৰতিশ্ৰুতি পালন নকৰিলে, তেখেতক আঁতৰাই BTC অঞ্চলৰ ৰাইজে প্ৰমোদ বড়ো ডাঙৰীয়াক চিফ বনালে, কিন্তু তেখেতেও সেই প্ৰতিশ্ৰুতি পালন নকৰে। মূলতঃ আমাৰ কথাখিনি স্পষ্ট যে আগন্তুক লোকসভা নিৰ্বাচনত বৰ্তমানৰ উচ্ছেদৰ নীতি সমৰ্থন কৰি BTC লৈ যি কৃত্ৰিম আৰ্টিফিচিয়েল পিচ আনিব বিচাৰিছে প্ৰমোদ বড়ো ডাঙৰীয়াই, প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বাধীন UPPL দল, BJP দল, AGP দলে কিন্তু এক প্ৰত্যক্ষ প্ৰত্যাহ্বানৰ মুখামুখি হ'ব। এই কথা আমাৰ স্পষ্ট। ৰাইজ সজাগ হৈছে, ৰাইজে বুজিছে। আজিৰ তাৰিখত কাৰোবাক চেল্ফ হেল্প গ্ৰুপৰ কিবা লোভ দেখুৱাই, কাৰোবাক ভূমিৰ পট্টা দিম বুলি লোভ দেখুৱাই এই জনগণে ভোট আদায় কৰিব নোৱাৰে। কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়াই স্পষ্টভাৱে যদি BTC অঞ্চলৰ জনগণৰ ভোট লাগে, তেখেতে ৰাইজৰ মাজলৈ আহক, স্পষ্টকৈ কওক যে তেখেতৰ মেনিফেষ্টত উল্লেখ কৰক যদি UPPLক ভোট দিব লাগে এই অঞ্চলৰ ৰাইজে,
তেতিয়াহ'লে স্পষ্টকৈ কৈ দিয়ক যে বিডিচিত প্ৰমোদ বড়ো চিট থকালৈকে ইপিবিএল চৰকাৰ থকালৈকে কোনো মাইনৰিটি পৰিয়ালক আমি উচ্ছেদ নকৰোঁ 2003 চনৰ আগৰে পৰা বিটিচিত বসবাস কৰি থকা প্ৰত্যেকটো মাইনৰিটি পৰিয়ালক প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ পৰিয়ালক আমি মাটিৰ অধিকাৰ দিম মাটিৰ পট্টা দিম এইখিনি কথা ক'বলৈ সৎ সাহস প্ৰমোদ বড়ো ডাঙৰীয়াতো আমি দেখিবলৈ পোৱা নাই